কম্পেয়াৰ্ছ ব্লগৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু মই পূৰা গা চা ধুই আহি পেলাই ভিডিঅ' বনাই আছোঁ দেই, কাৰণ আজি উঠোতে অলপ দেৰি হ'ল, মানে 9:30 মানত উঠিছোঁ। উঠি পেলাই গা ধুই আহিলোঁ আৰু সেইফালে মাহীহঁতে চাহ বনাইছে, কৈ চাহ খাবলৈ আহ বুলি। মই এতিয়া গৈ আছোঁ চাহ খাব। আৰু যিহেতু গা চা ধুই আহিব, গা ধুই আহি পেলাই তাক থ্ৰেডিং কৰিব যাব, তো থ্ৰেডিং কৰিব যাম। থ্ৰেডিং কৰি আহিম, আহি পেলাই কি কিবা হয় আগলৈ আপোনালোকক দেখাই আছোঁ দেই। বৰ্তমান আমি মাহীহঁতৰ ঘৰতে আছোঁ দেই, আগলৈ দেখাই আছোঁ, তো চাই থাকিব কম্পেয়াৰ্ছ ব্লগছ। গাইজ আমি ওলাই আহিছোঁ এতিয়া, মানে থ্ৰেডিং কৰিব। আমি মানে ফুৰ চাচিব আহিছোঁ, আৰু চকত নহয় আৰু ইয়াৰে গাঁৱতে মানুহৰ ঘৰত আহিছোঁ। আৰু আগে আগে ভণ্টি গৈ আছে আৰু আমি পিছে পিছে গৈ আছোঁ। তাইক শুঙি শুঙি গৈ আছোঁ আৰু, কাৰণ তাইহে চিনি পায়, আমিতো চিনি ল'ব, তাৰ কাৰণে তাৰ পিছে পিছে গন্ধ লৈ লৈ গৈ আছোঁ। চিনা যাওক আৰু পালোৱে চাগে ব্লক। হাই গাইজ, আমাৰ কঁঠালগুটি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। চুম দিয়া হাসি দাও, হাসি। আৰু আমাৰ এইফালে যিহেতু থ্ৰেডিং কৰি আছে, থ্ৰেডিঙত ব্যস্ত, আৰু মই চুলি লোৱাত ব্যস্ত। এটা আপি নহয় দেই গাইজ, আপা হয়। আৰু বৌয়ে থ্ৰেডিং কৰি দি আছে আৰু ভণ্টি ৰখি আছে শগুনি। আৰু গাইজ আমাৰ থ্ৰেডিং কৰা হ'ল, আৰু থ্ৰেডিং কৰা হোৱাৰ পাছত এনেই অলপ বাবুৰ লগত ধেমালি কৰিলোঁ। তাৰপাছত আমিকেইটা তাৰ পৰা গুচি আহিলোঁ। আৰু থ্ৰেডিং কৰি উঠি গৈ পেলাই আমি যাম এইফালে বোলে কিবা নদী নে দলং এখন আছে, তাত ফুৰিবৰ কাৰণে। মানে পূৰা গাঁও ঘূৰিছোঁ আৰু ইমান ভাল লাগিছে নহয় ইয়াতে পৰিৱেশটো। গাইজ আহি পালোঁ, আৰু আহোঁতে লৈ আহিছিলোঁ এয়া নুডলছ, আৰু তাকে খাই আছোঁ। আৰু মানে দোকানত সোমালোঁ, দোকান সোমাই আমাৰ জেউতীয়ে ল'লে ষ্টিং, আৰু মই ল'লোঁ নুডলছ। তো আহি পেলাই ড্ৰেছ চেঞ্জ কৰিলোঁ, ৰাতি ধুয়ে গৈছোঁ, তো আহি ড্ৰেছ চেঞ্জ কৰি পেলাই এতিয়া অলপ ৰেষ্ট লৈছোঁ গাইজ। আমি এতিয়া ওলাই আহিছোঁ, মানে এয়া ফ্ৰেছ হাৱা খাব ওলাই আহিছোঁ। এইফালে বোলে ধুনীয়া মানে জেগা আছে, নেউলি লৈছে আমাক। আৰু এই সেইবিলাক চাইচোন, এই মেটকা ফুল মানে খাবৰ কাৰণে ইমান মজা। খাৱা মেটকা ফুল ন এইবিলাক? খাৱা মতকা নাখাৱা মতকা কি আছে? নহয়, এটা বস্তু, এটা মেটকা নাখায়। মেটকা ফুলৰ এটা খায়, এটা নাখায়। এই যিটোত পখিলা টাইপ এটা হেৰি থাকে, খায়। মেটকা ফুল খাই মজা লাগে, ধুনীয়া ন, বৰফ পৰি থকা নিচিনা। মজা লাগে। আৰু আমি এইফালে আহিছোঁ, গাঁও ঘূৰিব আহিছোঁ। এইফালে আগফালে মানে দলং এখন আছে, ভণ্টি কৈ আছে বোলে আগফালে যাওঁ ব'ল, মজা মজা জেগা আছে, ভিডিঅ' কৰিব পাৰিবি। তাৰ কাৰণে আমি ওলাই আহিলোঁ। আৰু এয়া জেউতি লিজা গাঁও ধুই আহিছে, তাই 1 বছৰৰ মূৰত গা ধুইছে গাইজ আজি। অ' মা, এইটো ছাগলী চাওক গাইজ, ছাগলীটো চাওক। চুমা খাই কাৰণে খং উঠছি ইয়াৰ। এই এতিয়া চুমা খাইছা মোৰ মালকে না কৈছে। আৰু আমি আগৰ ফালে গৈ আছোঁ এতিয়া দলঙত, আপোনালোককো দেখাই আছোঁ দেই। মানে প্লেচখিনি বহুত ধুনীয়া একদম মানে, আৰু পূৰা ফ্ৰেছ হাৱা মাৰি আছে। এনেকুৱা হ'লে মানে মানে হেৰি নালাগে আৰু, ফেন চেন নালাগে আৰু, বহুত ধুনীয়া জেগা গাইজ। বঢ়িয়া গাইজ, আজি মই এটা সৰু ভিডিঅ' লৈ আহিছোঁ। সেইফালে যাওঁ মানে শেলুক বতলোৱা। নাযাওঁ, জক আছে, ভয় লাগে। শেলুক আছে, কিন্তু শেলুক থাকিলে কি হ'ব, মানে জোকটো উঠে বুলি ভয় লাগে, তো যাব নোৱাৰোঁ। আৰু পথাৰত পূৰা পানী উঠি গ'ল, বৰষুণ দিলে যে, তাৰ কাৰণে ভাবিছিলোঁ শেলুক উঠাই লৈ যাম, কিন্তু শেলুক উঠাৰ মানে হেৰিত নাই আৰু।
তাৰ কাৰণে খেলো উঠাব নোৱাৰিলোঁ আৰু জিবাৰ পানী পেলাই গুচি যাব লাগিব আৰু ইমান ডাঙৰ পথাৰখন চাওকচোন ইমান ডাঙৰ বাপৰে এইফালেও এখন আছে বা ইয়াতে যদি মাছ মাৰে নহয় তামাম মাছ পাব কি কৰিছে চাগে উঠি আহিছে ৰাতি মানে পূৰা বৰষুণ দি আছিল না তাৰ কাৰণে পূৰা আৰু আপোনালোকক মই এই ইমান ডাঙৰ পথাৰ বাপৰে পথাৰ মানে বিল বুলিয়ে ক'ব লাগিব এইফালে পূৰা ধান চান হেৰি কৰি থৈ দিছে আৰু এইফালে চাওক পূৰা পানী হৈ গৈছে মই দেখাই আছোঁ দেই ৰ'বক গাইছ দেখাই আছোঁ দেই ৰাম কোনোবা হাগি থৈ দিছে গাইছ ইয়া বাপৰে কি ক'ম আৰু ইয়াতে এইটো মোকোৱা পায় নেকি বহুত ধুনীয়া জেগা গাইছ মানে এইখিনি দেখি কিনে বহুত ভাল লাগিছে আৰু ধুনীয়া একদম মানে হাৱা আহি আছে এই গাইছ এটা মোকোৱা ফুল পাইছোঁ ৰ'বকচোন এইটো মই তুলি চাওঁ দেই এইয়া মোকোৱা ফুল কিন্তু মোকোৱা ফুলটো গাইছ পচি গৈছেচোন আজিকালি আগতে আমি মোকোৱা এনেকৈ তুলি খাইছিলোঁ আৰু এইটো এটা মোকোৱা গাইছ পচা মোকোৱা আনছো এয়া কোনোবা হাগি থৈ দিছে তুমি আঁকছা নেকি আঁকছি বোলে নহয় মই ওচৰত চাইছোঁ হালধীয়া গোবৰ বোলে হাগু হয় তো ওচৰৰ পৰা আহিলোঁ গাইছ হাগি চাগি থৈ দিছে কোনোবাই কিন্তু জেগাখিনি মজা তই তাৰমানে মনে কথা যাই যা বল যাই থাক আৰু এই জাগা নাই নেকি এবাৰ জেউতি বনাই আছে এতিয়া আছোঁ এইখিনি কি কয় ৰাইগুচি ইয়াতে দোকান এখন আছে তাৰে সন্মুখতে বেঞ্চ এখন পালে তাতে বহিছোঁ অলপ মানে খাৱা খাই আছোঁ আৰু এইবিলাক ভোক লাগিছে তাৰ কাৰণে ইয়াতে পিচ লৈ লৈছোঁ ক্ৰীম ৰোল লৈ লৈছে খাবৰ কাৰণে তো এতিয়া এই খাই যায় দেখোন বল আৰু গাইজ আমি গাঁও ঘূৰি পেলাই গ'লোঁ ৰুমত গৈ পেলাই ভাত পানী খাই শুই দিলোঁ আৰু গধূলি সময়ত আহি গ'লোঁ আকৌ আমাৰ শ্ব'লে কাৰণ আমাৰ ইয়াতে দুদিনীয়া পেণ্ডেল আৰু আজি আমাৰ লাষ্ট নাইটত হ'ব দুটাকৈ দৰ্শনী মেডাম মানকা এয়া চাওকচোন ইমান মানুহ এইবোৰ শব্দ লিখাই হোৱা স্পেচিয়েলি মোৰ দেখিলে এটা শব্দ লিখা আছে সেইটো হৈছে বেপাৰ এই যে মই কাৰোবাক কেতিয়াবা সহায় কৰিছোঁ মৰম কৰিছোঁ আদৰ কৰিছোঁ এইবোৰ জাষ্ট মোৰ কাৰণে পাৰ্ট অফ বিজনেছ তিনি চাৰিটাকৈ ফেক্টৰীৰ মালিক হ'ব পাৰিছে উত্তৰ বান্ধৱী দিছোঁ এইটো এনে দিয়া বুলি ভাবিব নালাগে এইখন থানালৈ প্ৰত্যেকজন ৰচিকে মই এইটো উত্তৰ বান্ধৱ দিয়ে আৰু তাৰ বিনিময়ত তেওঁলোকে আইনৰ প্ৰতিটো ধাৰা প্ৰতিটো দফা মোৰ চব বিক্ৰী কৰি আহিছে মইতো নিজকে বিক্ৰী কৰি দিবলৈ সাজু আছোঁ কিনিব লাগিব যেতিয়া আমাৰ ফেক্টৰী খাবলৈ গ'ল এবাৰ পৰা কিবা আপুনি কিনালে কিহতবোৰ মোৰ কাৰণে এটা গীত মোদন কৰি দিছিলে হ'লেও যেতিয়ালৈকে নাকাম কৰে তেতিয়ালৈকে গছুনি মোহাৰি মাৰি পেলাব নোৱাৰে আজি আজি খাব খুঁজে সব দিবি মিঠা খাই জ্বলা খাই তিতা খাই তিতা তো ন থাকে কোনো কথা নাই যদি যি খাব খুঁজে না সব দিবি খেল খেলিব ভাল পা খেল খেলা তুমি নিচা আৰু এনেকুৱা খেল প্ৰতিবাৰে মই জিকি আহিছো আৰু মই যদি কোনোবাই হৰাবলৈ চেষ্টা কৰে তেনে এই খেলৰ পৰা আউট কৰোৱাটো খাতা কিমান টকা লাগিব চিধা চিধি এমনটো কৈ দে ঘৰত ভাল পাই যাবে
Gimana kamu pamit, Bang?